বিটিচিত যিখিনি এলপি ইউপি টেটৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। আমি ইতিমধ্যে আগৰ আমাৰ ভিডিঅ'ত জনাই দিছিলোঁ যে এনেকুৱা ধৰণৰ এটা খবৰ দিব, যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাব পৰা নাছিলে তেওঁলোকৰ বাবে 21 তাৰিখ অৰ্থাৎ আজি সোমবাৰে তেওঁলোকক এটা চান্স দিয়া হৈছে। আৰু এই কথাখিনি আমি আমাৰ আগৰ ভিডিঅ'তে জনাই দিছিলোঁ যে বিভিন্ন বা DW বা আগৰ ভেৰিফিকেশ্যন আমি দেখিছোঁ শেষত এটা ডেট দি দিয়া হয়, সেই দিনটোত আপোনালোকে ভেৰিফিকেশ্যন কৰাব পাৰে। গতিকে ইনফৰমেশ্যনটো এইটোৱে আছিল। ধন্যবাদ। আৰু আপোনালোকে যিটো কাট অফৰ ওপৰত যিটো ভিডিঅ' লাগে বুলি কৈছিলে, ইয়াৰ আগৰ ভিডিঅ'টো চালে আপোনালোকে আইডিয়া পাব। অৰ্থাৎ যিসকলে ভেৰিফিকেশ্যন কৰাব যোৱাও নাছিলে বিশেষ কাৰণত, আজিতো মোটামুটি ভেৰিফিকেশ্যন কৰাই ল'ব। গতিকে মোটামুটি সেই সিমানখিনি এপ্লাই কৰা ছাত্ৰ ছাত্ৰী প্ৰায় 13,000 আমি যদি ধৰি লওঁ, 1,000 তাৰ পৰা মাইনাছ দিলেও 12,000। গতিকে আপোনালোকে কাট অফটো এতিয়া নিজে ওলাব পাৰিব, বা আগৰ আমাৰ ভিডিঅ'টো বা প্ৰিভিয়াছ ইয়াৰ কাট অফখিনি চালে আপোনালোকৰ যিটো কাট অফৰ ওপৰত যিখিনি ডাউট আছে সেইখিনি কিন্তু আপোনালোকৰ ক্লিয়াৰ হৈ যাব। ধন্যবাদ। জয় অসম।